উত্তৰত মুকলমুৱাত মাছা ফুটবল একাডেমীৰ শুভাৰম্ভ উদ্বোধন কৰিব জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই উপস্থিত থাকিব প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থা তথা মাছা স্থানীয় খেলুৱৈৰ প্ৰতিভা বিকাশৰ বাবে অহা 29 জুন দেওবাৰে শুভাৰম্ভ কৰিব মাছা ফুটবল একাডেমীৰ মাছাৰ সভাপতি তথা জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলগীয়া একাডেমীটোৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ তথা আইএছএলৰ বেংগালুৰু এফচিৰ সদস্য খেলুৱৈ হলিচৰণ নাৰ্জাৰী অনুষ্ঠানটোত নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰ কামৰূপ এফচিৰ প্ৰশিক্ষক ৰঞ্জিত দাসৰ লগতে বহু ক্ৰীড়া সংগঠক উপস্থিত থাকিব 29 জুনৰ আবেলি 3 বজাত মুকলমুৱাৰ দেশভক্ত ময়দান উদ্বোধন কৰিবলগীয়া একাডেমীখনত এছিয়ান ফুটবল কনফেডাৰেশ্যনৰ সি লাইসেন্স প্ৰাপ্ত প্ৰশিক্ষক সাপাম ৰতন সিঙৰ তত্ত্বাৱধানত 12 বছৰৰ পৰা 22 বছৰৰ খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব একাডেমীখনত প্ৰশিক্ষণ লোৱাৰ বাবে মাছা ভৱনৰ লগতে 9365706230 নাইবা 7002025809 নাইবা 8134839398 নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে মাছাৰ বিষয়ববীয়াই 29 জুন তাৰিখে মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ ফুটবল কোচিং চেণ্টাৰটো আৰম্ভ কৰিম আৰু এদিনাখন আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় খেলুৱৈ হলিচৰণ নাৰ্জাৰী তেওঁ আমাৰ খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণে আমাৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ববীয়া মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু বৰক্ষেত্ৰীৰ ক্ৰীড়ানুৰাগী ৰাইজৰ সহযোগত আমি মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই ফুটবল একাডেমীটো বহুত দিনৰ আমাৰ পৰিকল্পনা আছিল আমি 29 তাৰিখৰ পৰা এই একাডেমীটো শুভাৰম্ভ কৰিম আৰু আমি ইতিমধ্যে এগৰাকী বিশিষ্ট প্ৰশিক্ষককো আমি ইয়াতে নিয়োগ কৰিছোঁ আমি আশা ৰাখিছোঁ আমাৰ এই ক্ৰীড়া সন্থাৰ ফুটবল একাডেমীৰ জৰিয়তে বৰক্ষেত্ৰী অঞ্চলৰ খেলুৱৈ যিবিলাক প্ৰতিভা আছে প্ৰতিভাবিলাক বিকাশ ঘটাই আমি ভাল খেলুৱৈ প্ৰস্তুত কৰাত সফল হ'ম সিনিয়ৰ টিম এটা আছে মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ এটা সিনিয়ৰ টিম আছে সেই টিমটো ৰেগুলাৰ প্ৰেক্টিচ প্ৰশিক্ষণ আৰু আমি 12 বছৰৰ পৰা 22 বছৰলৈকে এই বয়সৰ ভিতৰত থকা সকলো মানে যিখিনি খেলুৱৈ আছে তাক আমি বাছনি কৰি প্ৰতিভা সম্পন্ন খেলুৱৈখিনি যাতে আমি আৰু আগুৱাই লৈ যাব পাৰোঁ তাৰ লক্ষ্য লৈ আমি এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰাৰ সিদ্ধান্ত লৈছোঁ নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম